নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। এটা কথা হ'ল যে আপোনালোকৰ কোকৰাঝাৰ গভ কলেজত যিটো আপোনালোকৰ ভেৰিফিকেশ্যন চলি আছে LP আৰু UP এছিষ্টেণ্ট টিচাৰৰ বাবে এই প্ৰক্ৰিয়া এটা 10 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু প্ৰায় নহয় আমাৰ 19 তাৰিখলৈকে ভেৰিফিকেশ্যন চলিব। নন BTR খিনিৰ 18 আৰু 19ত হ'ব আৰু ইয়াতে আপোনালোকে যদি এটা সংখ্যাটোলৈ চাই যে কিমানখিনি ষ্টুডেণ্টে এপ্লাই কৰিছিলে আপোনালোকে চাব পাৰে। থুলমূল হিচাপত যদি আমি দিওঁ ইয়াতে 13,069 গৰাকীয়ে কিন্তু এপ্লাই কৰিছিলে। ইয়াৰ মাজত UP খিনিও থাকিব সোমাই আৰু বোথখিনিও থাকিব ইয়াতে, বাকি নন BTRও থাকিব, কিন্তু মেক্সিমাম BTRৰে হ'ব। নন BTRৰ যেহেতু দুদিন মাতিছে, নন BTRৰ বেছি মানুহ নাই কিন্তু BTRৰে মানুহ বেছি। আৰু ইয়াতে আৰু এটা কথা বেছি মানুহ হোৱাৰ আৰু এই ভিডিঅ'টোত আপোনালোকে জানিব বিচাৰিছে যে কি আলোচনা কৰিব লাগে, কিন্তু আপোনালোকে জানে বাট আমি এই ভিডিঅ'টোত কি আলোচনা কৰিম কাট অফ। ইয়েছ, যেটো হয়তো বহুতেই জানিব বিচাৰিছে আৰু কমেণ্ট ছেকশ্যনতো আমি দেখিছোঁ কাট অফৰ ওপৰত। চ' আমি গোটেইখিনি কথা আপোনালোকক ইয়াৰ আগৰবাৰ কিমান পোষ্ট আছিল কি গোটেইখিনি কথা আমি আপোনালোকক জনাই দি আছোঁ। অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো চাওক, আপোনালোকৰ মনৰ যিখিনি ডাউট সেইখিনি কিন্তু ক্লিয়াৰ হৈ যাব ভিডিঅ'টোৰ মাধ্যমত। বহুত বেছি দীঘলীয়াও নকৰোঁ, জাষ্ট মেইন পইণ্টকেইটা আপোনালোকক জনাই দিম। এতিয়া প্ৰথমতে কিমানখিনি এপ্লাই কৰিছে সেই নম্বৰটো যদি আপোনালোকে জানিব খোজে আমি ধৰি ল'লোঁ 69টো বাৰু বাদেই দিলোঁ। 13,000 লোকে কিন্তু আমাৰ LP UP দুটা মিলি বা নন BTR খিনিও থাকিলে এপ্লাই কৰিছে। চ' ইয়াতে 13,000 লোকে যেতিয়া এপ্লাই কৰিছে তেতিয়া কিন্তু কাট অফ হাই হ'ব। এতিয়া আৰু এটা কথা কৈ আছোঁ, আপোনালোকৰ যেতিয়া আগৰবাৰ ভেৰিফিকেশ্যন হ'ল তাত কিন্তু আপোনালোকে দেখিছে যে 5,500 লোকেহে এপ্লাই কৰিছিলে। এইখন আগৰবাৰৰ লিষ্ট দেই, এইখন আপোনালোকৰ BTC এৰিয়াৰ এইখন এখন লিষ্ট চিৰিয়েল নম্বৰ য'ত ভেৰিফিকেশ্যনত মাতিছিলে 2024 চনত, ইয়াৰ আগৰ বছৰ তাত 5,500 লোকক মাতিছিলে। অৰ্থাৎ এই বছৰ কেনেকৈ 5ৰ পৰা একেবাৰে 13,000লৈকে বৃদ্ধি পাল সেইটো জনাই আছোঁ। আপোনালোকে সকলোৱে জানে যে NIOS খিনিক কিন্তু এইবাৰ কি ভেৰিফিকেশ্যনলৈ মাতিছে, গতিকে বহুত ছাত্ৰ ছাত্ৰী আছে NIOSৰ আণ্ডাৰত DLED কৰি অহা আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰী চাগে NIOSৰ বাতিল হ'ব। কিয় বাতিল হ'ব মই সেইটো কৈ আছোঁ, যদি তেওঁলোকে নিজৰ যিখন স্কুলত কৰি আছিলে ডাইচ কোডটো দিব নোৱাৰে বা ইনষ্টিটিউটখনলৈ যদি কিবা খেলি মেলি থাকে দেন দিব নোৱাৰিব, কিন্তু মেক্সিমামে কিন্তু NIOSে কিন্তু নিজৰ ডকুমেণ্টখিনি আছে আৰু মেক্সিমামে নাথাকিলেও কিন্তু উলিয়াই লৈছে। এতিয়া কথাখিনি মই কৈ আছোঁ একদম ক্লিয়াৰলি, এতিয়া কোনেও একো ভাবিব নালাগে যে মই কাৰোবাৰ এগেইনষ্টত কাৰোবাৰ ছাপৰ্টত। নিউট্ৰেলি আপুনি কথাখিনি অকণমান ধৈৰ্য সহকাৰে শুনক। যি নহওক তেওঁলোকে NIOSৰখিনিয়ে কিন্তু কাগজ উলিয়াই লৈছে আৰু বৰ্তমান কাগজত চলে। আপুনি কেনেকৈ কৰিছে কিমান টকা দি কৰিছে সেইবিলাক মেটাৰ নকৰে। NIOSৰ আণ্ডাৰত আপোনালোকে যদি কৰিছে এইবাৰ ভেলিড হ'ব, জাষ্ট আপোনালোকে কিন্তু সেই উচিত কাগজখিনি দেখুৱাব পাৰিব লাগিব। আপোনালোকে লিগেলিও যদি কৰিছে আপোনাৰ হাতত কাগজ নাই দেন আপুনি কিন্তু নোৱাৰে। এতিয়া হ'ল আগৰ বছৰ আছিলে কিমান 5,500, এই বছৰ আপোনালোকৰ কিমান 13,000। ঠিক আছে, মোটামুটি যদি আমি চাওঁ প্ৰায় তিনি গুণ আৰু কি মানুহ প্ৰায় 3 গুণ। এতিয়া আগৰ বছৰ কিমান কাট অফ গৈছিলে কোনটো পোষ্টৰ এগেইনষ্টত সেইখিনি আপোনালোকক জনাই দি আছোঁ। আৰু আউটছাইড BTR আগৰ বছৰ বহুত বেছি নাছিলে, ইয়াতে 1700 আছিলে। চ' আমি যদি ধৰোঁ BTRৰে এই বছৰ চাগে 10,000 মান হৈছে, বাকী 3,000 চাগে এইবাৰ নন BTR। অৰ্থাৎ 13,000ত আমি যদি ধৰোঁ 10,000 BTRৰ ভিতৰত হ'ব আৰু 3,000 নন BTR। ঠিক আছে, নন BTRটো সংখ্যাটো আগৰবাৰতকৈ আমি 1,000 বঢ়াই দিছোঁ, লাগে আৰু 1,000 বঢ়াই দিলে 4,000 হ'ব, এইফালে 1,000 কমি যাব। ঠিক আছে, কিন্তু BTRতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। সেইটো কিয় বৃদ্ধি পাইছে? NIOS। ঠিক আছে, চ' ছাডেনলি যেতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি যাব তেতিয়া কাট অফ কিন্তু তুলনামূলকভাৱে আপোনালোকে হয়তো বহুতে ভাবি আছে কম যাব পাৰে, নাযায়। আকৌ কম যোৱাৰো এটা কাৰণ আছে, যিসকলে ভাল নাম্বাৰ আছিল আগৰ বছৰ পাইছে অলৰেডি তেনেকৈ এটা ভাবিব পাৰে আপোনালোকে। বাট এই যিটো NIOSটো আহিলে সেইটোত কিন্তু আপোনালোকে যিটো অংক ভাবি আছে সেই অংকত কিন্তু অকণমান হ'লেও কিন্তু আপোনালোকৰ কিন্তু এইবাৰ কি হ'ব আউল এটা লগাব। আৰু আপোনালোকে যদি জানে বা চাইছিলে ইয়াৰ আগৰ এটা ভিডিঅ' আমি 10 মাহ আগত প্ৰায় এবছৰ আগত এটা ভিডিঅ' দিছিলোঁ ইয়াৰ 2024 চনৰ কাট অফৰ ওপৰত, সেই ভিডিঅ'টো চালেও কিন্তু আপোনালোকৰ বহুতখিনি ডাউট ক্লিয়াৰ হ'ব। চাওক ইয়াতে আমি ভিডিঅ'টোত এটা এনেকুৱা ভিডিঅ' কিছুমান ইউটিউবাৰ আছে চ' এক্সামৰ আগত কাট অফটো একেবাৰে কম কৈ দিয়ে। চ' অকণমান চিম্পেথি আহে, ভিউৱাৰ্ছসকলৰো ভাল লাগে, একেবাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিয়ে। চ' আমি যিটো আমি ফেক্টৰ ওপৰত কথা কওঁ। এতিয়া আপোনালোকে ভালেই পাওক বা বেয়াই পাওক কথাখিনি জনাটো আমি জৰুৰী। অ'কে, এতিয়া কিন্তু আৰু এটা কথা কওঁ, এতিয়া যিহেতু আপোনালোকৰ ভেৰিফিকেশ্যন যিসকলৰ বাকী আছে, মই এতিয়াই কৈছোঁ আপোনালোকে এই ভিডিঅ'টো নাচাব, ভিডিঅ'টো স্কিপ কৰক, ভেৰিফিকেশ্যন আগত কৰি আহক তাৰপিছতহে ভিডিঅ'টো চাব। ডিম'টিভেশ্যন এনেকুৱা হ'ব নালাগে যে ভিডিঅ'টো চাই একেবাৰে নিৰাশাগ্ৰস্ত হৈ যাব, ডিম'টিভেট হ'ব, তেনেকুৱা নহয়। চান্স একদম 100% আছে, কিন্তু কথাখিনি জনাটো আমি
উচিত বা আমি কথাখিনি জনাটো জৰুৰী ওকে আমি ইউপিৰ পৰাই ষ্টাৰ্ট কৰোঁ ইউপিৰ অসমীয়া মিডিয়াম আমি যদি তুলনামূলকভাৱে লওঁ ইয়াতে মেক্সিমাম গৈছিলে 83 আৰু সো ইয়াতে আমাৰ কাট অফ গৈছিলে 68.79 আৰু ৰিসেন্টলি আপোনালোকে যদি জানে আমাৰ আগৰ ভিডিঅ'ত বহুত কেইটা ভিডিঅ'তে কৈছো যেটো মাৰ্কস ক্যালকুলেশনৰ যেটো সিস্টেম এটো আপোনালোকে সকলোৱে জানে আমাৰ যেটো মেইন এবাৰ টেটৰ পৰাই 80% মাৰ্কস আমাৰ কিন্তু টেটৰ পৰাই আহিছে ঠিক আছে আৰু বহুতে মাৰ্কস ক্যালকুলেশনটো ভুল কৰিছে বহুতে কি কৈছে আগৰ বছৰ মই দেখিছিলো তেওঁলোকৰ নম্বৰখিনি পিছত মানে কি হল হোৱাটছআপত পঠাই দিলে তেওঁলোকে কৈছে মোৰ কাট অফতকে নম্বৰ বহুত বেছি আহি আছে মগলো বাৰু এনে হোৱাটছআপত মই খুজিলো নম্বৰটো তাৰ পিছত চাও ঠিকে আছে কাট অফতকে তলতে আছিল তাৰ মানে তেওঁলোকে কি হয় মানে যেটো মাৰ্ক ক্যালকুলেশন কৰা সিস্টেম হেতু তেওঁলোকে ভুল কৰি দিয়ে ধৰিলক 100 পাইছে এতিয়া 100 নম্বৰটো আপোনালোকৰ 100 নম্বৰটোৰ 80% নহয় কিন্তু ঠিক আছে 150 ৰ পৰা 100 টোৰ পাৰ্সেন্টেজ ওলাই সেই পাৰ্সেন্টেজটোৰে আকৌ 80% যদি আপোনালোকৰ এই বিষয়ে ডাউট আছে ইয়াৰ আগৰ ভিডিঅ'ত এটা আছে আমি কমেন্ট বক্সত যদি পাৰো হেতু ভিডিঅ' এড কৰি দিম আপোনালোকে মাৰ্ক ক্যালকুলেশনৰ সিস্টেমটো কিন্তু শিকি ল'ব তাৰ পিছতে নিজৰ এক্সাক্ট মাৰ্কটো আহিব এতিয়া ভেৰিফিকেশনত বহুতে কিছুমান মানে সমস্যাৰ সন্মুখীন হোৱা বুলি কৈছে এতিয়া আমি সাডেনলি ভিডিঅ'টোত সেই কথাখিনি কৈ নিদিও আপোনালোকে যদি ব্যক্তিগতভাৱে ভেৰিফিকেশনৰ টাইমত কিবা মানে আপোনালোকক অকনমান মানে এক্সট্ৰাকে কিবা ডকুমেন্ট বিচাৰি আছে বা অযুক্তিকৰ কিছুমান প্ৰশ্ন বা অকনমান ৰূপ মানে অকনমান ব্যৱহাৰটো অকনমান বেয়া কৰা বুলি বহুতে কৈছে মই নাজানো কথাখিনি কিমান দূৰ সঁচা নে মিছা আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰকচোন হেতু বিষয় সো সেই বিষয়ে মই এতিয়া একো ক'বলৈ নাযাও এতিয়া ইউপি আৰ্টছৰ ক্ষেত্ৰত আমি দেখিছো 68 আছিল আৰু বৰ্ডৰ ক্ষেত্ৰত 67.36 আছিল কাট অফটো সো বাকিখিনি আপোনালোকে চাই লওক ঠিক আছে সায়েন্সৰ ক্ষেত্ৰতো ঠিক তেনেদৰে 69 আছিল ঠিক আছে এছামিজ মিডিয়ামত এতিয়া মূলত এলপিৰ খিনি লৈ আহু এলপিত আমাৰ অসমীয়া মিডিয়ামত মূলত আছিল 64 আৰু বড়ো মিডিয়ামত আছিল 60 ওকে বড়ো মিডিয়ামত 60 আৰু অসমীয়া মিডিয়ামত 64 আৰু ইউপিটো বড়ো মিডিয়ামত যদি আমি চাব যাও 67 আছিল আৰু অসমীয়া মিডিয়ামত 68 এইখিনি আমাৰ থুলমূল হিসাব আপোনালোকে স্ক্ৰিনশ্বট লওক আৰু ইয়াতে নন বিটিআৰৰ ক্ষেত্ৰত কিন্তু হিন্দীত বাহিৰৰ পৰা সিলেক্ট হৈছিল আমি এটো কথা কৈছিলো সো বিটিআৰৰ ক্ষেত্ৰত আমি দেখিছিলো ইয়াতে 48 লৈকে লৈছিলে কিন্তু নন বিটিআৰ 60 ত গৈছিলে সো নন বিটিআৰ যিসকলে ভেৰিফিকেশনত যাব তেওঁলোকে একেবাৰে 100% এনেকুৱাকে ভাবিব নালাগে যে আমাৰ সিলেকশন নহয় এটো এটা কিন্তু চান্স আছে আপোনালোকৰ ইউপিৰ ক্ষেত্ৰত যদি আপোনালোকে হিন্দী পোষ্টৰ বাবে এপ্লাই কৰিছে তো হেতুত আপোনালোকৰ কিন্তু কাট অফ কম যোৱাৰ এটা চান্স আছে ওকে 48 আৰু 60 এটো মনত ৰাখিব এটো অকল হিন্দীৰ কাৰণে বাকিখিনি কাট অফ আপোনালোকে যদি চাই একেবাৰে কম নহয় জাস্ট এই হিন্দীৰ ক্ষেত্ৰতে কিছু কম গৈছে আৰু এবাৰ অকনমান চান্স আছে হিন্দী ছাত্ৰছাত্ৰীৰ সংখ্যা কিছু কম থাকেটো সেই কাৰণে কাট অফটো কম গৈছে এইখন আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে আৰু নিজৰ মাৰ্কটো ক্যালকুলেট কৰিব পাৰে এতিয়া আমি নো ডাউট কব পারলো হয় ইয়াতকে 5% মান নম্বৰ কিন্তু কমি যাব বুলি আমি কৈ দিব পারলো হয় অসমীয়া মিডিয়ামত 68 গৈছে ইয়াতকে -5 আহি যাব এই বছৰ যেহেতু আগৰখিনি সিলেক্ট হৈছে কিন্তু কি হল এটা -5 বুলি আমি কবলে সাহস কিয় নাপাও কাৰণ এই যে আমাৰ যেটো 5500 ৰ পৰা বাকি 13000 লৈকে যে সংখ্যাটো বৃদ্ধি পালে সেই সংখ্যাটো 5500 লগত আমি সেই 2000 যোগ কৰলো 7000 ইফালে 7 8 9 10 11 12 13 অৰ্থাৎ 6000 যে এক্সট্ৰা ক্যান্ডিডেট আমাৰ মাজত সোমাই গল এনআইএছৰ সেই 6000 ক্যান্ডিডেটৰ কাৰণে কিন্তু আপোনালোকে ক'ব নোৱাৰে যে 5% লৈকে পার্সেন্টেজ কমি যাব হয়তো 2-1% কোনোবা নহয় কোনোবা এটা সাবজেক্টত বাঢ়িও যাব পাৰে ঠিক আছে এটো আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ল ভাল কথা যদি কমি যায় আমিও ভাল পাম আপোনালোকেও ভাল পাব বাট বহুত বেছি চান্স নাই যে নম্বৰ কমি যাব কিন্তু কি হয় কিছুমান ক্যাটেগৰি ওয়াইজ থাকে ইয়াতে আৰু 3% নতুনকে আপোনালোকে যদি দেখিছে পোষ্টটোত 3% কিন্তু ৰিজাৰ্ভেশন দিছে মানে বিটিসিত যিসকল মানে শহীদ হৈছিলে বিটিসি আন্দোলনত সো সেইখিনিত কিন্তু এটা ভালে সংখ্যক ছাত্ৰছাত্ৰীয়ে কিন্তু জব পাই যাব সো তেনেকে এটা ৰিজাৰ্ভেশন ক্যাটেগৰি এটা আহি গল নতুনকে যদি আপোনালোকৰ যদি আৰু কিবা এক্সট্ৰা কিবা সাৰ্টিফিকেট আছে তেনেকে এক্সট্ৰা নম্বৰ এটা 5 নম্বৰ পাব সো তেনেকে কিন্তু বহুতৰে ভাগ্য হলনি হ'ব সেই এক্সট্ৰা নম্বৰটোৱে কিন্তু বহুত সাপোৰ্ট কৰিব যেটো 5 নম্বৰ এক্সট্ৰা পাব সেই নম্বৰটোৱে কিন্তু আপোনালোকক এটা মেজৰ সাপোৰ্ট কৰিব যাৰ আছে যাৰ হে 3% ৰিজাৰ্ভেশনত যিসকল সোমাব পাৰে হেতু এটা কোটা গল প্লাস আই 5% যেটো নম্বৰ আছে এক্সট্ৰা হেতু যদি কোনোবাৰ আছে তেওঁলোকৰ কিন্তু এটা মেজৰ চান্স এই বছৰ থাকে তাৰ বাহিৰে কাট অফ কিমান যাব হেতু আপোনালোকে এতিয়া যদি আমি এক্সাক্টটো জানো তথাপিও কিন্তু কৈ দিয়াটো উচিত নহয় আৰু এক্স্যাক্টলি কাট অফ আমি ক'ব নোৱাৰো কিমানখিনি হ'ব বাট তুলনামূলকভাৱে এই লিষ্টখনৰ উচৰে পাজাৰে থাকিব কাট অফখিনি বহুত বেছি কমি সাগে না যায় মোৰ মতে দেই
এইটো মোৰ ব্যক্তিগত মতামত কৈছোঁ বহুত বেছি কমি নাযায় 1 নম্বৰ 2 নম্বৰ হয়তো পাৰ্চেণ্টেজ হিচাপত কমি যাব 2-এটা ছাবজেক্টত হয়তো বাঢ়িও যাব পাৰে যিহেতু মানে সংখ্যা বাঢ়িছে মানুহৰ বাট অভাৰঅল কিন্তু ইয়াতকৈ মোৰ এটা অনুমান যে এই লিষ্টখনতকৈ অকণমান হ'লেও কিন্তু এইবছৰ কমিব মানুহ বাঢ়িলেও কিন্তু কমি যাব কিন্তু NISৰ যিটো এক্সট্ৰা 6,000ৰ এটা লোড যিটো পৰিলে সেই লোডটোৰ কাৰণে নহ'লেতো আমি ন' ডাউট কৈ দিব পাৰিলোঁ হয় 5-6% কমি যাব বাট NISৰ 6,000ৰ লোডটোৰ বাবে চ' এইটো আৰু উপায় নাই আৰু ঠিক আছে সেইটো আৰু ঠিক তেনেদৰে ইয়াতে আপোনালোকে যদি চাই NISখিনি নট কনচিডাৰ্ড বুলি লিখি দিছিলে আগৰ বছৰ আউটসাইড ষ্টেট আছিলে আউটসাইড ষ্টেটৰ পৰা যদি কোনোবাই কৰিছিলে এই বছৰ কিন্তু তেনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশ্যনবিলাক উঠাই দিছে গতিকে সেইকাৰণে অকণমান কাট অফটো আমি ভাবোঁ যে কিবা এটা চান্স আছে আৰু বহুত বেছি নকমাৰ চ' নিৰাশ হ'ব নালাগে যদি আপোনালোকে এতিয়ালৈকে ভেৰিফিকেশ্যন কৰাইছেতো ভাল কথা আৰু ভেৰিফিকেশ্যন যিসকল BTR হয় মইতো ছাজেষ্ট কৰিম প্ৰত্যেকে ভেৰিফিকেশ্যনত যাওক পায় নাপায় সেইটো পিছৰ কথা আৰু পোৱা নোপোৱাটো আমাৰ হাতত নাই আমাৰ হাতত কি আছে যে কৰ্মটোহে আমাৰ হাতত আছে গতিকে আমি যাব লাগে ভেৰিফিকেশ্যন কৰাব লাগে আৰু ভেৰিফিকেশ্যনত কিছুমানে কৈছে যে ৰাফ বিহেভিয়াৰ বা অকণমান ৰুড বিহেভিয়াৰ কৰিছে সেইটো নাজানো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক কাৰ লগত বা তেনেকুৱা হৈছে যদি চ' 2-এজনে কিন্তু মোক কৈছে এই কথাটো যে ব্যৱহাৰ অকণমান বেয়া কৰিছে তেওঁলোকে ৰুড বিহেভ কৰিছে চ' মই নাজানো কথাখিনি কিমান দূৰ সঁচা মিছা গতিকে সেই বিষয়ে এতিয়ালৈকে মাত মতা নাই কিন্তু কমেণ্ট ছেকশ্যন আপোনালোকে কৈ দিব পাৰিব কথাখিনি এতিয়া কথাখিনি হ'ল যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন যদি যিসকলে কৰা নাই এতিয়াও কি ডকুমেণ্ট লৈ যাব অৰিজিনেল ডকুমেণ্ট গোটেইখিনি পাৰিলে লৈ যাওক ঠিক আছে যিখিনি এপ্লাই কৰোঁতে দিছে তাতকৈ পাৰিলে আৰু গোটেইখিনি নিজৰ ফাইলটোৱে লৈ যাওক যি লাগে A to Z দেখাই দিয়ক ঠিক আছে আৰু তেওঁলোকেও মই যিটো দেখিছোঁ মানে যিখিনি ফিডবেক পাইছোঁ এতিয়ালৈকে মানে ভেৰিফিকেশ্যনত অকণমান অদৰকাৰী কিছুমান কাগজো খুজিছে কিছুমান ছাত্ৰ ছাত্ৰীক তো সেইকাৰণে কৈছোঁ ব্যৱহাৰটো ৰুড কৰিছে বুলি চ' যিখিনি আমি ফিডবেক পাইছোঁ আৰু কিছুমান ফিডবেক আমি ক'ত পাইছোঁ এইটো ইমেইল এড্ৰেছত পাইছোঁ চ' বহুতে ভাবে যে আপোনাৰ তাতে কেনেকৈ আপুনি গম পায় বা বহুত কুৱেশ্যন পেপাৰ আমি এনেকুৱাতো নহয় যে গোটেই অসমত যিকোনো এক্সাম হৈ গ'ল একেবাৰে প্ৰত্যেকটো মানে মোৰ ইমানে চিনাকি আছে যে প্ৰত্যেকেই মোক জনাই দিব কি এক্সাম হৈ গ'ল কি নাই চ' তেওঁলোকে মোৰ লগত ক'ত যোগাযোগ কৰে এইটো এটা জিমেইল আমাৰ যিটো ইমেইল ID আছে চ' এইটোত গ্ল'বেল জ্ঞান আছাম @gmail.com তেওঁলোকে কিন্তু আমাৰ লগত যোগাযোগ কৰে আৰু বহুত হেল্প কৰিছে আমাক বহুতে চ' আপোনালোকেও যদি আমাক মানে হেল্প মানে ধৰক কিবা এটা এক্সাম দি আহিলে কুৱেশ্যন পেপাৰখিনি আমাক দিব বিচাৰে বা ইয়াৰ ওপৰত ভিডিঅ' বনাব লাগে দেন আপোনালোকৰো কি হয় ভিডিঅ'টো পাই যাব আৰু যদি ক্ৰেডিট বিচাৰে ডেফিনেটলি আমি তেওঁৰ নামটোও উল্লেখ কৰি দিম আৰু আমাৰো কি হ'ব আমি নেক্সট যদি আমি ভাবোঁ যে নাই এইটো দৰকাৰী ছাত্ৰ ছাত্ৰীৰ উপযোগী হ'ব চ' সেইটো আমি ভিডিঅ'টো আমি প্ৰস্তুত কৰি দিওঁ ঠিক আছে আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল আৰু আপোনালোকে কেতিয়াবা যদি কিবা প্ৰয়োজন হয় এইটো নম্বৰৰ লগত মানে এইটো ইমেইল IDত আমাৰ অফিচিয়েল ইমেইল IDত কিন্তু আমাৰ লগত যোগাযোগ কৰিব পাৰিব বৰ্তমান টেলিগ্ৰাম হোৱাটছআপৰ উপৰিও হোৱাটছআপতো নোৱাৰি বৰ্তমান যোগাযোগ কৰিব কাৰণ সেইটো চেনেল হৈ গ'ল চ' এইটো এটা মানে একমাত্ৰ চাগে এইটো মানে যিসকল আমাৰ টাচত নাই তেওঁলোকৰ বাবে এইটো এটা মানে ডাইৰেক্টলি টাচত থকাৰ এটা মাধ্যম চ' এইটো ইমেইল ID আপোনালোকে যদি কিবা এক্সাম দিয়ে বা আমাকো যদি সহায় কৰিব খোজে তেন্তে এইটো মানে আপোনালোকে অন্ততঃ স্ক্ৰীনশ্বট এটা মাৰি ছেভ কৰি থৈ দিব পাৰে ঠিক আছে আৰু এইটো ইমেইল IDৰ লগত চিন্তা কৰিব নালাগে মোৰ ইউটিউবৰ অফিচিয়েল তেওঁলোকে ভাবিব যে মোৰ অফিচিয়েল মানে ইউটিউব চেনেলটো এইটো ইমেইল IDত নচলাও কোনোবাই হেক কৰিম বুলিও ভাবি আছে চাগে মনেদি কাৰ মাথাত কি বুদ্ধি আহে সেইটো ঠিক নাই চ' বাট এইটো মই জাষ্ট এইটো মই কমিউনিকেশ্যন কৰাৰ কাৰণে যোগাযোগ কৰাৰ কাৰণে মই এইটো এক্সট্ৰাকৈ বনাই লৈছোঁ নতুনকৈ চ' ইয়াতে ইউটিউবৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই ঠিক আছে আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল আৰু NISৰ কাৰণে যিখন এক্সট্ৰা ফৰ্ম দিছে তেওঁলোকৰ বাবে অকণমান জটিল হৈছে বাট আপোনালোকে কিন্তু A to Z ডকুমেণ্ট নিব লাগিব আৰু অৰিজিনেল কিন্তু আপোনালোকে নিব লাগিব ঠিক আছে যিসকলে নন BTR ভেৰিফিকেশ্যন কৰাম নে নকৰাম আগৰ বছৰ কিন্তু নন BTR মানুহ পাইছিলে গতিকে মই ক'ম যদি ওচৰত আপোনালোকৰ তাত সুবিধা আছে সময় আছে কমিউনিকেশ্যন ভাল যদি বিশেষ অসুবিধা নহয় দেন আপোনালোকে যাব পাৰে আৰু এটা কুৱেশ্যন আমাক কৰিছে যে সেই কুৱেশ্যনটো হ'ল যে আমাৰ কি হ'ল মই সেই নিৰ্দিষ্ট ডেটত যাব নোৱাৰিলোঁ 10 তাৰিখে মোৰ ভেৰিফিকেশ্যন আছিল বাট মোৰ মাৰ অসুখ হোৱাৰ বাবে যাব নোৱাৰিলোঁ তেনেকুৱা ধৰণৰ 2-এটা কমেণ্ট আহিছে তেওঁলোকক মই ক'ম তেওঁলোকে যেতিয়ালৈকে BTRৰ ভেৰিফিকেশ্যন চলি আছে ডেফিনেটলি তেওঁলোকৰ BTRৰে হ'ব আপোনালোকে নেক্সট 16 তাৰিখ বা 17 তাৰিখৰ ভেৰিফিকেশ্যনত যাওক গৈ আপোনালোকে ৰিকুৱেষ্ট কৰক যে ছাৰ মোৰ এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈছিলে এতিয়া মই কি কৰিম মই ডকুমেণ্টখিনি আনিছোঁ ছাৰ অনুগ্ৰহ কৰি যদি পাৰে মোৰ এইটো কৰক মই খুব উপকৃত হ'ম ভালকৈ একেবাৰে শুদ্ধ ভাষাত যিমানখিনি পাৰে আকৌ তেল মাৰি হওক যি কৰি হওক আপোনালোকে পাৰে যদি তেনেকৈ যদি পাৰে ভেৰিফিকেশ্যনটো কিন্তু কৰাই লওক আৰু যদি তেওঁলোকে
মানা কৰি দিয়ে যে আমি নকৰোঁ, আমি নোৱাৰোঁ, দেন উপায়ো নাই, আপোনালোকে ৰিকুৱেষ্ট কৰাৰ বাহিৰে একো কৰিবও নোৱাৰে। বাট মোৰ মনে কয় যদি ৰিকুৱেষ্ট কৰে হয়তো দিব, আৰু যদি নিদিয়ে শেষত এটা নিৰ্দিষ্টকৈ ডেট এটা দিব পাৰে, সচৰাচৰ দিয়ে, সেই দিনটোলৈ আপোনালোকে অপেক্ষা কৰিব পাৰে। কিন্তু অপেক্ষা কৰাৰ আগতে আপোনালোকে আকৌ এবাৰ যাই অকণমান ট্ৰাই কৰি আহক, ঠিক আছে। এইটোৱে তেওঁলোকলৈ মোৰ এডভাইচ, এইটো পাৰ্চনেল এডভাইচ। ইয়াত কোনো অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল নটিচ দিয়ে নে নাই বা অফিচিয়েল নটিচত কিবা ওলাই নে নাই সেইখিনি মই নাজানো, গতিকে সেই বিষয়ে মই ক'ব নোৱাৰিম। বাট মই যিটো সচৰাচৰ দেখি আহিছোঁ সেই বিষয়ে মই কৈছোঁ। তেল মাৰি আহক, তেল মাৰি যদি দিব দিয়ে ভেৰিফিকেশ্যন কৰাই লওক, যদি নিদিয়েতো উপায় নাই, আপোনাৰ লাগ বেয়া। আৰু যদি এটা অফিচিয়েল ডেট দি দিয়ে যে 19 তাৰিখ নহয় 20 তাৰিখে আমি গোটেইখিনি যিসকল আহিব পৰা নাছিল আমি তেওঁলোকৰ কৰাই দিম। জেনেৰেলি DWৰ ক্ষেত্ৰততো দিয়ে তেনেকুৱা এটা ডেট, 2-3 দিন দি দিয়ে, বাট BTRত হয়তো এদিন দিব, দিয়ে নে নাই কিন্তু ঠিক নাই দেই। সেইকাৰণে মই কৈছোঁ তেল মাৰি আহক গৈ, ঠিক আছে। দিয়ে নে নাই মই নাজানো, আৰু চান্স বহুত কম আছে। যদি দিয়েতো আপোনালোকৰ লাক খুবেই ভাল, চ' নিদিলেও আপোনালোকে এবাৰ গৈ তেনেকৈ ৰিকুৱেষ্ট কৰি আহক, ঠিক আছে। আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আপোনালোকে কাট অফখন মানে আগৰ বছৰৰ লিষ্টখন বহুতে পাইছে, বহুতে নাই পোৱা, দেন আপোনালোকে এটা জাষ্ট এটা আইডিয়া হ'ব, ঠিক আছে। ধন্যবাদ। আৰু কোনেও যাতে নিৰাশাগ্ৰস্ত বা হতাশাগ্ৰস্ত হ'ব নালাগে। BTRত ঢেৰ পোষ্ট আহি আছে, কোনে পাব কোনে নাপাব, মানে ইমান পোষ্ট আছে, ইলেকশ্যন আহি আছে যিহেতু, অসম গভমেণ্টৰো ঢেৰ পোষ্ট আহি আছে, গতিকে ইয়াত নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই। আৰু প্ৰত্যেকে ভেৰিফিকেশ্যন কৰাই আহক, একো নাই যদি কোকৰাঝাৰখনে ঘূৰি আহক একবাৰ, ঠিক আছে। আৰু অসমৰ যিখিনি DW এতিয়া গৰমৰ মানে হেৰি চলি আছে, গৰম তথাপিও গৈ ভেৰিফিকেশ্যন কৰা। DWখিনিতো মই আগতেও ভিডিঅ'ত কৈছোঁ, যাওক, যাৰ নাম আছে গৈ ভেৰিফিকেশ্যন কৰি একেবাৰে গুৱাহাটী ঘূৰি আহক। আৰু আপোনালোককতো মই এটা কথা ক'ম, কোকৰাঝাৰ ঘূৰি আহক, ঠিক আছে। আৰু যদি একেবাৰে নম্বৰ কম সেইটো আপোনালোকৰ ওপৰত, বা নন BTRখিনি যদি যাব খোজা নাই তেওঁলোকৰ অসুবিধা আছে, সেয়া তেওঁলোকৰ ব্যক্তিগত মতামত হ'ব। চ' ভিডিঅ'টো দীঘলীয়া নকৰোঁ, গোটেইখিনি ইনফৰ্মেশ্যন মই ভাবোঁ, গোটেইখিনি আপোনালোকৰ প্ৰশ্ন উত্তৰ কমেণ্টত বা ইমেইলত যিখিনি পাইছিলোঁ গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমত লৈ লৈছোঁ। যদি আৰু কিবা থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক, ঠিক আছে। ধন্যবাদ। জয় অসম।